ফ্ৰেণ্ড আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ মেট্ৰিক দিয়া ষ্টুডেণ্ট আৰু এইচএছ ফাইনেল দিয়া ষ্টুডেণ্টবোৰে ভালকৈ শুনিবা যিবোৰ ভাইটি ভণ্টিয়ে মেট্ৰিক দিছা আৰু এইবাৰ এইচএছ ফাইনেল দিছা তোমালোকে যেতিয়া এডমিশ্যন ল'বা এতিয়া ছাপ'জ যিসকলে মেট্ৰিক দিছে এইচএছ ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ব আৰু যিসকলে এইচএছ ফাইনেল দিছে সিহঁতে যিসকলে ডিগ্ৰীত এডমিশ্যন ল'ব ডিগ্ৰীত এডমিশ্যন ল'ব ইউজিত তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এনাউন্স কৰিছে যে এতিয়াৰ পৰা এডমিশ্যন লওঁতে ইনকাম চাৰ্টিফিকেট আৰু গাঁওবুঢ়া চাৰ্টিফিকেট নালাগে যদি ৰেচন কাৰ্ড আছে তোমাৰ এডমিশ্যন বিনামূলীয়া হ'ব আগতে ইনকাম চাৰ্টিফিকেট লগা আছিল বা গাঁওবুঢ়াৰ চাৰ্টিফিকেট লগা আছিল বা মৌজাদাৰৰ চাৰ্টিফিকেট লগা আছিল বাট সেইবোৰ নালাগে যদি ৰেচন কাৰ্ড আছে 100% বিনামূলীয়া এডমিশ্যন তোমালোকৰ কলেজত হৈ যাব মানে গভৰ্ণমেণ্ট কলেজত যদি এডমিশ্যন ল'ব খোজা 100% তোমালোকৰ বিনামূলীয়া এডমিশ্যন হৈ যাব বিনামূলীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে মানে এইটো এনাউন্স কৰিছে যে যিবোৰ ষ্টুডেণ্টৰ ৰেচন কাৰ্ড আছে সিহঁতৰ বিনামূলীয়া এডমিশ্যন হ'ব এই বছৰ তো এইখিনি আছিল আপডেট ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু বন্ধুবোৰৰ লগত শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা থেংক ইউ